ঢকুৱাখানাত 255 সংখ্যক মা সেৱা অনুষ্ঠানত অংশগ্ৰহণ ND24 মুখ্য সম্পাদকৰ পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এই ব্যতিক্ৰমী আয়োজন ঢকুৱাখানাৰ গোবিন্দ বৰদলৈ আয়োজন কৰিছে অনুষ্ঠানৰ 2 শতাধিক বয়োজ্যেষ্ঠক সেৱা বৰদলৈ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গৰাকীৰ লখিমপুৰৰ চৰাই দলনিৰ দেবেন মহন্তক শ্ৰৱণ কুমাৰ বঁটা প্ৰদান কৰা হয় দিগন্ত দত্তক প্ৰদান কৰা হয় আদৰ্শ পুত্ৰ বঁটা আদৰ্শ পুত্ৰ বঁটা প্ৰদান কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই অনুষ্ঠানত অংশগ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকায়ু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত মাতৃ প্ৰথম ভগৱান পিতৃও ভগৱান শিক্ষাগুৰু ভগৱান অতিথিও ভগৱান আমাৰ সনাতনী সভ্যতাত এইখিনি কথা আছে কিন্তু আমি কি কৰো আমি ভগৱান বিচাৰি আমি মন্দিৰলৈ যাওঁ আমি ভগৱান বিচাৰি আমি কোনোবা যদি কেতিয়াবা দেখিব উত্তৰাখণ্ডলৈ গৈছে কোনোবা যদি কেতিয়াবা দেখিব কাশীলৈ গৈছে কোনোবা পুৰীলৈ গৈছে কোনোবা আমাৰ ইয়াতে বা আমাৰ ইয়ালৈও আহিছে কামাখ্যালৈ আহিছে তেনে ভগৱান বিচাৰি মাক বিচাৰি পিতৃক বিচাৰি মানে আমি মা কামাখ্যা মা বগলা এনেধৰণে নকওঁ জানো বা ভগৱান শিৱ বাবা বুলি নকওঁ জানো তেনেধৰণে শিৱ বাবা আমুক এনেধৰণে আমি কওঁ আমি তেওঁলোকক বিচাৰি আমি মন্দিৰ মঠ দৌল দেৱালয় আমি একাকাৰ কৰিছোঁ কিন্তু ঘৰতে থকা জীৱন্ত ভগৱান আমি অৱহেলা কৰিছোঁ সেইকাৰণে এনেধৰণৰ অনুষ্ঠানবোৰ আজি ব্যতিক্ৰম হিচাপে পৰিগণিত এই অনুষ্ঠানবোৰ যিটো স্বাভাৱিক হ'ব লাগিছিলে গাঁৱে ভূঞে আমি স্বাভাৱিকভাৱেই দেখিব লাগিছিলে পিতৃ মাতৃ বন্দনা চহৰে নগৰে আমি দেখিবলৈ সক্ষম হ'ব লাগিছিল পিতৃ মাতৃ বন্দনা আমি সেয়া দেখিবলৈ সক্ষম হোৱা নাই সেইকাৰণে গোবিন্দ বৰদলৈ এই অনুষ্ঠানভাগী 34 বছৰে যে কৰি আছে আমি অকণমান সন্দিহান কৰবাত কৈছোঁ যে মানুহজনে কেলৈ কৰি আছে ইমান ব্যতিক্ৰম কেলৈ কিয় কৰিছে আমি সেইকাৰণে কৰবাত অকণমান সন্দেহ হয়তো কৰিছোঁ এটা চেষ্টা কৰক কোনো গাঁৱত যাতে কোনো মাতৃ অৱহেলিত নহয় কোনো পিতৃ অৱহেলিত এই চেষ্টাটো অন্তত কৰক গোবিন্দ বৰদলৈ যদি ভাল কৰিছে তেওঁৰ ভাল হ'ব বেয়া কৰিছে যদি তাত যদি ন্যস্ত কিবা স্বাৰ্থ আছে তেওঁ সেইখিনিৰ কাৰণেও তেওঁ শাস্তি পাব মই খোলাখুলি গৈ কৈছোঁ যদি সেই সমালোচনাত যিহেতু তেওঁ তোলাচনীলৈ অনা হৈছে কিন্তু মই আশা কৰিছোঁ যে গোবিন্দ বৰদলৈ প্ৰয়োজন নহওক ক'তো গোবিন্দ বৰদলৈ যাবলগীয়া নহওক মই সেইটো আশা কৰোঁ ক'তো গোবিন্দ বৰদলৈ যাব নালাগে ক'তো গৈ তেওঁ নিজৰ মাতৃৰ সৈতে হোৱা সেই বেদনাময় সময়খিনিৰ তেওঁ যাতে ব্যাখ্যা আগবঢ়াবলগীয়া নহয় ক'তো তেওঁৰ মাতৃয়ে ভোগ কৰি অহা সেই দুৰ্ভোগ যাতে তেওঁ ব্যাখ্যা কৰিবলগীয়া নহয় ক'তো এনেধৰণে ৰাইজ আই মাতৃসকল যাতে এনেধৰণৰ অনুষ্ঠানৰ কাৰণে সমবেত হ'বলগীয়া নহয় আমি যাতে সকলো সুখী হওঁ সেইটো কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ